নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এছামিজ স্কুল নামৰ এই চেনেলটিলৈ। আজি আমি দশম শ্ৰেণীৰ ভূগোল কিতাপখনৰ প্ৰথমটো চেপ্টাৰ আৰম্ভ কৰিম। চেপ্টাৰটোৰ নাম হৈছে অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। এই চেপ্টাৰটোৰ আমি ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম আৰু ইয়াত একেবাৰে প্ৰশ্ন উত্তৰ হিচাপে দিয়া আছে ভিডিঅ'টোত। চ' তোমালোকে তাৰ পৰা লিখি ল'ব পাৰিবা, নিজাকৈ নোট বনাই ল'ব পাৰিবা আৰু তোমালোকে কিতাপৰ পৰা কিছুমান বস্তু তাত আৰু এড কৰিব পাৰিবা যদিহে বিচাৰা, কিন্তু ইয়াতে যিখিনি আছে সেইখিনি লিখিলেও যথেষ্ট হ'ব পৰীক্ষাৰ বাবে। মানে পৰীক্ষাত যেনেধৰণে মাৰ্কছবিলাক আহে, প্ৰশ্নবিলাক আহে, তেনেধৰণে ইয়াত লিখি উলিওৱা হৈছে আৰু ইয়াত দিয়া হৈছে। আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, এই ভিডিঅ'টো চাই আছে, তেওঁলোকক মই জনাব বিচাৰোঁ যে ইয়াত সমাজ বিজ্ঞানৰ লেচনবিলাক শিকোৱা হ'ব আৰু দুটামান অলৰেডি হৈছে ভিডিঅ', সেইবিলাক তোমালোকে চাব পাৰিবা আৰু আগলৈও মই এনেকুৱা ভিডিঅ' দি যাম। আৰু ইয়াৰ উপৰি তোমালোকৰ যদি ফ্ৰেণ্ড বা ছিনিয়ৰ আছে তেনেহ'লে তেওঁলোককো জনাবা যে ইয়াত পলিটিকেল চায়েন্স আৰু লজিক, ফিল'চফি ইত্যাদি বিষয়ৰ 11-12ৰ ভিডিঅ'ছবিলাকো বনোৱা হৈছে, তেওঁলোকে এইবিলাক চাব পাৰিব। ঠিক আছে, তেনেহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি? চ' ইয়াত অৰ্থনৈতিক বৃত্তি মানে কি সুধিছে, তো তাতে আমি তাৰে সংজ্ঞাটো বা ডেফিনেশ্যনটো লিখিব লাগিব। ভূপৃষ্ঠত বিৰাজ কৰা প্ৰাকৃতিক সম্পদ আৰু পাৰিৱেশিক অৱস্থাৰ লগত সম্পৰ্ক ৰাখি মানুহে যিবোৰ উৎপাদনক্ষম কাৰ্য সম্পাদন কৰে তাকে মানুহৰ অৰ্থনৈতিক বৃত্তি বোলে। আমাৰ পৃথিৱীত ভূপৃষ্ঠত যিখিনি প্ৰাকৃতিক সম্পদ আছে বা পাৰিৱেশিক আমাৰ চাৰিওফালে যিখিনি অৱস্থা আছে সেইখিনিৰ লগত সম্পৰ্ক ৰাখি মানুহে কিছুমান যদি উৎপাদন কৰা কাম বা যিটো উৎপাদনে আমাক সহায় কৰিব, জীৱন নিৰ্বাপনত আমাক সহায় কৰিব, তেনেকুৱা উৎপাদনক্ষম যদি কাৰ্য সম্পাদন কৰে, তেনেকুৱা কামবিলাকক মানুহৰ অৰ্থনৈতিক বৃত্তি বুলি কোৱা হয়। আৰু নেক্সট প্ৰশ্নটো সুধিছে এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি লিখা। চ' এনেকুৱা কুৱেশ্যনবিলাক তোমালোকৰ 1+2 বা 2+2 এনেকুৱা ধৰণৰ মাৰ্কছ দি পেলাই আহিব পাৰে। এতিয়া চোৱা, অৰ্থনৈতিক বৃত্তি 4 প্ৰকাৰৰ আৰু কেতিয়াবা দিব পাৰে তোমালোকক যে অৰ্থনৈতিক বৃত্তি কেই প্ৰকাৰৰ উদাহৰণৰ সৈতে লিখা, তেতিয়া তোমালোকে এনেকৈ লিখিব পাৰিবা। ভাগকেইটা এতিয়া চাই লৈছোঁ। প্ৰাথমিক বৃত্তি মানে হ'ব যিবিলাক কৃষি কাৰ্য কৰা, মাছ ধৰা, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ, যিটো মানে প্ৰকৃতিৰ লগত একেবাৰে ডিৰেক্টলি জড়িত, সেইখিনি প্ৰাথমিক বৃত্তি বোলে। তাৰপিছত আছে দ্বিতীয়ক বৃত্তি শিল্প উৎপাদন, মানে এই প্ৰাকৃতিক বস্তুৰ পৰা কিছুমান আৰু উৎপাদন কাৰ্য। এতিয়া মাছ ধৰাটোত একো উৎপাদন হোৱা নাই, কিন্তু কপাহ আমি ল'লোঁ, কপাহ লৈ যদি শিল্প উৎপাদন কৰোঁ বা কাপোৰ উৎপাদন কৰোঁ, সেইটো এটা হ'ব দ্বিতীয়ক বৃত্তি। বিভিন্ন নিৰ্মাণ কাৰ্য, সেইটো দ্বিতীয়ক বৃত্তিত পৰিব। তাৰপিছত আছে তৃতীয়ক বৃত্তি মানে যাতায়ত, পৰিবহণ, বজাৰ, পাইকাৰী, খুচুৰা বিক্ৰী, আমি যিখিনি প্ৰাকৃতিকভাৱে বস্তু উৎপাদন কৰিলোঁ সেইবিলাকৰ যদি বিক্ৰী কৰোঁ বা যাতায়ত পৰিবহণৰ ক্ষেত্ৰত বা বজাৰ এইবিলাকৰ ক্ষেত্ৰত, যোগাযোগৰ ক্ষেত্ৰত বিভিন্ন যদি কাম কৰা যায়, বৃত্তি লোৱা যায়, এনেকুৱা তাক তৃতীয়ক বৃত্তি বোলে। আৰু চতুৰ্থক বৃত্তিটো হৈছে বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা, গৱেষণা আদি। শিক্ষাৰ ক্ষেত্ৰত জড়িত লোকসকল বা প্ৰশাসনৰ লগত জড়িত লোকবিলাক, প্ৰচাৰ মাধ্যম, নিউজ দিয়া এইবিলাক মানুহ বা বিভিন্ন বিত্তীয় বেংক আদি অনুষ্ঠানৰ এই মানুহবিলাকে যিটো বৃত্তি লয়, এই বৃত্তিটোক চতুৰ্থক বৃত্তি বুলি কোৱা হয়। চ' আমি প্ৰথম প্ৰশ্ন উত্তৰটো আলোচনা কৰিলোঁ, তোমালোকে একেলগে লিখিও যাব পাৰিবা, নহ'লে এবাৰ প্ৰথমে ভিডিঅ'টো চাই পিছত তোমালোকে নোটবিলাক লিখি ল'ব পাৰিবা বা ইয়াৰ স্ক্ৰীনশ্বটো ৰাখি ল'ব পাৰিবা।
প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায় উদাহৰণ সহ চমুকৈ লিখা। এইটো কুৱেশ্যনো আহিব পাৰে 2 + 1 এনেকুৱা ধৰণৰ 1 + 1 এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে। তো ইয়াৰ উত্তৰটো হ'ব যিবোৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিতে বিয়পি থাকে তেনে সম্পদবোৰকে প্ৰাকৃতিক সম্পদ বোলে। এইটোতো একো বুজাবলগীয়া কথা নহয়, এইটো আমি সকলোৱে জানোৱে। প্ৰাকৃতিক সম্পদ মানে প্ৰকৃতিত থকা সম্পদবিলাক, তাকে প্ৰাকৃতিক সম্পদ বোলে। প্ৰাকৃতিক সম্পদসমূহ গোটা, জুলীয়া, গেছীয় নাইবা ধাতৱীয়, অধাতৱীয় আদি অৱস্থাত পোৱা যায়। আৰু প্ৰাকৃতিক বস্তুবিলাক আমি বিভিন্ন অৱস্থাত বিভিন্ন ফৰ্মত পাওঁ। যেনে কিছুমান গোটা অৱস্থাত থাকে, কিছুমান জুলীয়া অৱস্থাত থাকে, বা কিছুমান গেছীয় অৱস্থাতো থাকে, বা ধাতু হিচাপে থাকে। তো বিভিন্ন ৰূপত পোৱা যায়। উদাহৰণস্বৰূপে, ইয়াতে উদাহৰণ শব্দটো ভুল হৈছে, তোমালোকে এইটো লিখি ল'বা ভালকৈ। উদাহৰণস্বৰূপে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলক, গছ-গছনি, জীৱ-জন্তু সকলো প্ৰাকৃতিকভাৱে পোৱা বস্তুবিলাক হ'ব ইয়াৰ উদাহৰণ। খনিজ পদাৰ্থ, নদ-নদী, হ্ৰদ সকলোবিলাক ইত্যাদি। এনে বহু সংখ্যক প্ৰাকৃতিক সম্পদ উদ্যোগ, কল-কাৰখানা আদিত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। আৰু আমি যে উদ্যোগ কাৰখানাবিলাক চলাওঁ সেইবিলাকত কিছুমান কেঁচা সামগ্ৰী লাগে। মানে যিটো বস্তুৰ দ্বাৰা এটা ফাইনেল প্ৰডাক্ট, ফাইনেলি যোনটো আমি বস্তু পাম বনাব, সেই ফাইনেল বস্তুটো কিছুমান কেঁচা সামগ্ৰীৰ দ্বাৰা এইটো বনোৱা হয়। আৰু সেই কেঁচা সামগ্ৰীবোৰ কি হয়, মষ্টলি প্ৰাকৃতিকভাৱে লোৱা হয়। যেনে কাপোৰ বনোৱা, কাপোৰত কপাহটো হ'ব আমাৰ কেঁচা সামগ্ৰী, সেইটো আমি প্ৰকৃতিৰ পৰা পাম। বা বিভিন্ন ধৰণৰ বস্তু। এতিয়া আমি কাগজ বনালে কি হয়, প্ৰকৃতিৰ পৰা আমি বাঁহৰ পৰা বনাম। তো সেইটোও হ'ব কি আমি প্ৰকৃতিৰ পৰা আহৰণ কৰা বস্তু। ঠিক আছে, তো আমি বুজি পালোঁ। তোমালোকৰ 1 + 1 থাকিলে খালি এইটো লিখিলে হ'ব, ডেফিনেশ্যন বা সংজ্ঞাটো লিখি তাৰ খালি উদাহৰণকেইটা লিখিলে হ'ব। এতিয়া থাৰ্ড কুৱেশ্যনটোলৈ আহিছোঁ। থাৰ্ড কুৱেশ্যনটো হৈছে সম্পদ বুলিলে কি বুজায়, ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। সম্পদ মানেতো আমি জানো, কিন্তু তাৰ সংজ্ঞাটো আমি কেনেকৈ দিম? সংজ্ঞাটো দিবলৈ আমি লিখিব লাগিব মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুকে সম্পদ বোলে। আমাৰ জীৱন ধাৰণৰ বাবে, আমি জীৱন নিৰ্বাহৰ কাৰণে যিখিনি একেবাৰে ইম্পৰ্টেণ্ট বা প্ৰয়োজনীয় বস্তু, যিখিনি নহ'লে নহয়, তেনেকুৱা বস্তুবিলাকক আমি কি বুলি ক'ম, সম্পদ বুলি ক'ম। আৰু বস্তু এটা সম্পদ হ'বলৈ সকলো বস্তু আমাৰ পৃথিৱীত উপলব্ধ সকলো বস্তুকে আমি সম্পদ বুলিও ক'ব নোৱাৰোঁ। কিছুমান বস্তু আমাৰ প্ৰয়োজনীয় হ'ব পাৰে, কিন্তু সেইটোক প্ৰয়োজনীয় হ'লেও সেইটো এৰি যদি থাকিব পাৰোঁ, মানে সেইটোৰ যদি কিছুমান বিশেষ গুণ নাথাকে, সেই বিশেষ গুণ নাথাকিলে আমি সেইটোক সম্পদ বুলি কিন্তু ধৰিব নোৱাৰোঁ। মানে পৃথিৱীৰ সকলো বস্তুৱে কিন্তু সম্পদ নহয়। আৰু কোনটো বস্তু সম্পদ হয়, কোনটো বস্তু সম্পদ নহয়, সেইটো আমি কেনেকৈ জানিম? কেইটামান গুণ আছে, কেইটামান বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্যকেইটা যদি থাকে বস্তু এটাৰ ওপৰত, তেতিয়া সেই বস্তুটোক আমি কি ক'ম, সম্পদ বুলি ধৰিম। আৰু সেই বৈশিষ্ট্যকেইটা হৈছে কাৰ্যকাৰিতা, উপকাৰিতা আৰু পৰিৱৰ্তনশীল। কাৰ্যকাৰিতা মানে যিয়ে কাম কৰে, ঠিক আছে, যাৰ কাম আছে, কাৰ্যকাৰিতা আছে। উপকাৰিতা আছে, যিয়ে আমাক উপকাৰ কৰিব, আমাক কিবা কামত দিব, আমাৰ কিবা কামত আহিব। আৰু পৰিৱৰ্তনশীল, আৰু যিটো বস্তু পৰিৱৰ্তন হৈ গৈ থাকে সময়ৰ লগে লগে। এই গুণকেইটাৰ কাৰণেই মানৱ কল্যাণ আৰু আৰ্থ-সামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে। আৰু সম্পদৰ যে এইকেইটা গুণ থাকে, কাৰ্যকাৰিতা, উপকাৰিতা, পৰিৱৰ্তনশীল, এই গুণকেইটাৰ কাৰণে আমাৰ মানুহৰ বা মানৱ জাতিৰ কল্যাণটো সম্ভৱ হৈছে। ঠিক আছে, কাৰণ এই সম্পদবিলাকে আমাক কি কৰিছে, উপকাৰ কৰিছে। আৰু সেই উপকাৰে আমাক জীৱন নিৰ্বাহত সহায় কৰিছে। আৰু আৰ্থ-সামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে। আৰু আৰ্থ-সামাজিক ক্ষেত্ৰতো ই আমাৰ উৎকৰ্ষ সাধনত কি কৰে, সহায় কৰিছে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হৈছে সম্পদ সংৰক্ষণ বুলিলে কি বুজা, ইয়াৰ প্ৰয়োজনীয়তা কি? আৰু নহ'লে কুৱেশ্যনটো অকণমান বেলেগ ধৰণেও আহিব পাৰে যে আমি কিয় সম্পদ সংৰক্ষণ কৰিব লাগে। তো আমি প্ৰথমে সংজ্ঞাটো লিখিব লাগিব।
সাধাৰণতে কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সাম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে। এইটো সাম্ভাৱ্যপূৰ্ণ হ'ব। সাধাৰণতে কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ মানে সম্পদ এটাৰ যদি আমি অপব্যৱহাৰ নোহোৱাকৈ মানে লাগাতকৈ বেছি ইউজ নকৰোঁ আৰু যিখিনি প্ৰয়োজনীয় সেইখিনি ব্যৱহাৰ কৰি বা বিনাশ ধ্বংস নকৰাকৈ তাৰ সাম্ভাৱ্যপূৰ্ণ তাৰমানে মেক্সিমাম তাৰ ব্যৱহাৰ কৰিলে সেইটো কাৰ্যকে কি বুলি কয়? সম্পদ সংৰক্ষণ বুলি কয়। সম্পদ সংৰক্ষণ বুলিলে কিন্তু সম্পদৰ ব্যৱহাৰ নকৰি সাঁচি ৰখা কাৰ্যক নুবুজায়। কিন্তু সম্পদ সংৰক্ষণ মানে বস্তুটো আমি ব্যৱহাৰ নকৰাকৈ সাঁচি থ'লোঁ, সেইটোও কিন্তু সম্পদ সংৰক্ষণ নহয়, ঠিক আছে? সম্পদ সংৰক্ষণ মানে সম্পদৰ ব্যৱহাৰ, কিন্তু সেই ব্যৱহাৰটো কি হ'ব নালাগে? বিনাশকাৰী হ'ব নালাগে বা বেছি হ'ব নালাগে, অত্যাধিক হ'ব নালাগে। নিজৰ প্ৰয়োজনীয়খিনি ব্যৱহাৰ কৰি তাৰ অপব্যৱহাৰ নকৰাকৈ সেইটো ব্যৱহাৰ কৰিলে কি কয়? সেইটোক সম্পদ সংৰক্ষণ বুলি কয়। কিন্তু আমি এটা বস্তু ব্যৱহাৰ নকৰাকৈ যদি সাঁচি থওঁ, সেইটো কিন্তু সম্পদ সংৰক্ষণ নহয়। সাম্প্ৰতিক কালত সম্পদ সংৰক্ষণৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। সুধিছে যে কিয় সম্পদ সংৰক্ষণ কৰিব লাগে আমি। আমি আৰম্ভণি কৰিছোঁ এইটো লাইনেৰে যে সাম্প্ৰতিক কালত এতিয়াৰ সময়ত সম্পদ সংৰক্ষণৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। কাৰণ প্ৰাকৃতিক সম্পদসমূহ সকলো ঠাইতে সমানে পোৱা নাযায়। প্ৰাকৃতিক সম্পদসমূহ সকলো ঠাইতে সমানে পোৱা নাযায়। আকৌ বহুত সম্পদ অনৱীকৰণযোগ্য বা ক্ষয়শীল বা সীমিত। এতিয়া যিহেতু সকলো বস্তু সকলো ঠাইতে সমানে পোৱা নাযায়, কিছুমান জেগাত যদি খনিজ তেল পোৱা যায়, কিছুমান জেগাত সোণ পোৱা যায় বা বিভিন্ন ধৰণৰ সম্পদবিলাক বা আমি নদ নদীৰ কথা ক'ব পাৰোঁ। কিছুমান ঠাইত নদ নদী আছে, কিছুমান ঠাইত নাই। কিছুমান ঠাইত বেছিকৈ আছে, কিছুমান ঠাইত কমকৈ আছে, এনেকুৱা ধৰণৰ সম্পদবিলাক। আৰু কিছুমান সম্পদকে অনৱীকৰণযোগ্য, মানে কিছুমান সম্পদ আমি বাৰে বাৰে তৈয়াৰ কৰিব নোৱাৰোঁ, যেনে কয়লা, খনিজ তেল, এইবিলাক আমি বাৰে বাৰে মানে প্ৰকৃতিত সীমিত পৰিমাণৰ আছে, যিটো শেষ হৈ যায়। ইয়াৰ যদি আমি অপব্যৱহাৰ কৰোঁ, এইটো সোনকালে শেষ হৈ যাব। আনহাতে পৃথিৱীৰ উন্নত দেশসমূহত প্ৰাকৃতিক সম্পদৰ অত্যধিক ব্যৱহাৰ। আৰু যিবিলাক উন্নত দেশ আছে, সেই ধনী দেশবিলাকে কি কৰে? প্ৰাকৃতিক সম্পদবিলাকৰ বেছিকৈ ব্যৱহাৰ কৰে। প্ৰাকৃতিক সম্পদবিলাক ব্যৱহাৰ কৰি নতুন নতুন বস্তু উৎপাদন কৰে বা বিভিন্ন কামত ইয়াৰ ব্যৱহাৰ কৰে। আৰু উন্নয়নশীল দেশবোৰত হোৱা জনবিস্ফোৰণৰ ফলত প্ৰাকৃতিক সম্পদৰ অত্যধিক ব্যৱহাৰে বিশ্বত ইয়াৰ নাটনি কৰিবলৈ ধৰিছে। আৰু যিবিলাক দুখীয়া দেশ আছে, দুখীয়া ঠিক নহয়, উন্নয়নশীল দেশ যিবিলাক উন্নয়ন হৈ আছে, সেই দেশবোৰত আকৌ কি হৈছে? জনবিস্ফোৰণ বা পপুলেশ্যন বহুত বাঢ়ি যোৱা, জনসংখ্যা বহুত বাঢ়ি যোৱাৰ ফলত প্ৰাকৃতিক সম্পদবিলাকৰ ব্যৱহাৰটো বেছি হৈছে বা অত্যধিক পৰিমাণৰ ব্যৱহাৰ হয় জনসংখ্যা বেছি হোৱা বাবে। আৰু বিশ্বত ইয়াৰ ফলত কি হৈছে? সম্পদবিলাকৰ নাটনি হ'বলৈ ধৰিছে। লগতে কিছুমান লাগতিয়াল অনৱীকৰণযোগ্য সম্পদ নিঃশেষ হৈ যোৱাৰ লগে লগে এই সম্পদবোৰ শেষ হৈ যোৱাৰ এক ভয়াৱহ ইংগিত দিছে। তাৰমানে কি হৈছে? আমাৰ কিছুমান লাগতিয়াল অনৱীকৰণযোগ্য বস্তু, সম্পদ মানে কি হৈছে? লাহে লাহে শেষ হৈ যাবলৈ ধৰিছে, নিঃশেষ হৈ যাব ধৰিছে। আৰু ইয়াৰ ফলত আমাক এটা ভয়াৱহ ইংগিত দিছে যে আমি প্ৰাকৃতিক সম্পদবিলাক শেষ হৈ গৈ আছে। যেনে পেট্ৰলিয়ামৰ দাম এতিয়া বহুত বাঢ়ি গৈছে, কাৰণ পেট্ৰলিয়ামৰ পৰিমাণটো বহুত কমি গৈছে ব্যৱহাৰৰ ফলত। কাৰণ গাড়ী মটৰ বহুত বৃদ্ধি পাইছে, সকলো দেশতে ইয়াৰ প্ৰয়োজনীয়তা আছে। বিশ্বত সকলো দেশে ইয়াৰ বহুলভাৱে ইয়াৰ ব্যৱহাৰ কৰি আছে, পেট্ৰল বা খনিজ তেলৰ। সেইকাৰণে ইয়াৰ উৎসবিলাক নিঃশেষ হৈ যাবলৈ ধৰিছে, ফলত ইয়াৰ দামবিলাক বৃদ্ধি পাইছে। এনে পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সম্পদ সংৰক্ষণৰ প্ৰয়োজন হৈ পৰিছে।
আৰু যিহেতু বহুতো অনৱীকৰণযোগ্য বস্তুবিলাক শেষ হৈ আহিছে আৰু কিছুমান ঠাইত সম্পদবিলাক পোৱা নাযায় বা সকলো ঠাইতে সম্পদৰ বিতৰণটো সমান নহয়, সেইকাৰণে বিভিন্ন কাৰণত আমি সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে, যাতে সম্পদখিনি আমি বচাব পাৰোঁ বা সম্পদখিনি আমি বেছি দিনলৈ ব্যৱহাৰ কৰি থাকিব পাৰোঁ। ঠিক আছে, তো তাৰপিছত আছে আমাৰ প্ৰশ্ন যে সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰিবলৈ 4টা পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। সম্পদ সংৰক্ষণ কৰিবলৈ আমি গম পালোঁ যে সম্পদ সংৰক্ষণ কি বা কিয় কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে। এতিয়া প্ৰশ্ন হৈছে যে সম্পদ সংৰক্ষণ কেনেকৈ কৰিব লাগে, তাৰ পদ্ধতি 4টাৰ বিষয়ে চমুকৈ লিখা। এইটো 4 মাৰ্কৰ কুৱেশ্যন তোমালোকৰ আহিব পাৰে, কেতিয়াবা 6 মাৰ্কৰো আহি যাব পাৰে। উত্তৰটো হ'ব সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰিবলৈ তলত উল্লেখিত 4টা পদ্ধতি আঁচনিত অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয়। প্ৰথম পদ্ধতিটো হৈছে বিকল্প সম্পদৰ সন্ধান। কোনো এটা সম্পদ যদি আমি বচাব লাগে বা দীঘলীয়া বহু দিনলৈ ইয়াৰ ব্যৱহাৰটো কৰি থাকিব পৰা সেইটো ৰাখিব লাগে, তেনেহ'লে আমি কি কৰিব লাগিব, সম্পদটো বিকল্প কিছুমানৰ সন্ধান কৰিব লাগিব। যদিহে কিবা কাৰণত সম্পদটো শেষো হৈ যায়, তেনেহ'লে সেই যাতে বিকল্পৰ দ্বাৰা আমি চলিব পাৰোঁ। তো আমি লিখিছোঁ যে কোনো এটা সম্পদৰ বহুলভাৱে ব্যৱহৃত হৈ থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনাবোৰৰ গৱেষণা বা জৰীপ চলাই থাকিব লাগে। এতিয়া আমি আৰু পেট্ৰলৰ কথাটোৱে ক'ব পাৰোঁ যে পেট্ৰলটো বহুত ব্যৱহাৰ হৈ এতিয়া নিঃশেষ হৈ যাবলৈ ধৰিছে। সেয়েহে গৱেষকবিলাকে কি কৰিছে, এতিয়া বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰি আছে, গৱেষণা কৰি আছে, যাতে তেওঁলোকে পেট্ৰল অবিহনে মানে বেলেগ বস্তুৰ দ্বাৰা গাড়ীবিলাক চলাব পাৰে। সেইকাৰণে আজিকালি চাৰ্জ দিয়া গাড়ী ওলাইছে, কিবা কিবি ওলাইছে, যাতে আমি পেট্ৰল নোহোৱাকৈও বা তেল নোহোৱাকৈও, খনিজ তেলৰ ব্যৱহাৰ নোহোৱাকৈও কামবিলাক বৈকল্পিক ধৰণে বিকল্পৰ দ্বাৰা সাধন কৰিব পাৰোঁ। ঠিক আছে, উদাহৰণস্বৰূপে কপাহী সূতাৰ পৰিৱৰ্তে কৃত্ৰিম আঁহ বিকল্প হিচাপে লোৱা আৰু অনৱীকৰণ সম্পদ কয়লা খনিজ তেলৰ পৰিৱৰ্তে সৌৰ শক্তি ব্যৱহাৰ আদিৰ দৰে ব্যৱস্থাসমূহ হাতত ল'লে সম্পদ সংৰক্ষণ সফলতাৰে কৰিব পৰা যাব। সেইটো কথা ক'লোৱে মই যে খনিজ তেলৰ পৰিৱৰ্তে নতুন সৌৰ শক্তি ব্যৱহাৰ কৰিব পৰা যাব বা বিভিন্ন শক্তি ব্যৱহাৰ কৰিব পৰা যাব। তাৰ উপৰি কপাহ এটা প্ৰাকৃতিক বস্তু, কপাহবিলাকৰ বৈকল্পিক বস্তু হিচাপে মানে কৃত্ৰিম আঁহ কাপোৰটো সকলোকে লাগে, কিন্তু কপাহ প্ৰডাকশ্যন ইমান নহয়। সেই হিচাপত মানুহ যিমান আছে পৃথিৱীত, সেই হিচাপত কপাহৰ কি হয় প্ৰডাকশ্যন বা উৎপাদন ইমানো বেছি নহয়। সেয়েহে কি কৰিবলগীয়া হৈছে যে আমি তাৰ বিকল্প সন্ধান কৰি তাৰ পৰিৱৰ্তে কৃত্ৰিম আঁহ কিছুমান বিকল্প হিচাপে ব্যৱহাৰ কৰিবলগীয়া হৈছে। আৰু 2 নম্বৰ পদ্ধতিটো হৈছে পুনৰাৱৰ্তন মানে বস্তু এটা বাৰে বাৰে ব্যৱহাৰ কৰা। সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্যৰ পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে আকৌ ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব লাগে। কিছুমান কেঁচা সামগ্ৰী যিবিলাক মানে বেলেগ বস্তুৰ প্ৰডাকশ্যনত, বেলেগ বস্তু উৎপাদন কৰোঁতে ব্যৱহাৰ হয়, সেই কেঁচা সামগ্ৰী কিছুমান সীমিত আছে পৃথিৱীত। সেই সীমিত বস্তুখিনি আমি বচাবলৈ কি কৰিব লাগে, এই কেঁচা সামগ্ৰীবিলাকৰ পুনৰ মানে কি ব্যৱহাৰৰ চেষ্টা কৰিব লাগে, পুনৰ ব্যৱহাৰৰ চেষ্টা কৰিব লাগে বা পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে ইয়াৰ আকৌ ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব লাগে। ইয়াৰ উদাহৰণ দিয়া আছে যে কাগজ, লোহাৰ সামগ্ৰী, প্লাষ্টিকৰ বিভিন্ন সামগ্ৰীও আদিৰ পুনৰাৱৰ্তন কৰি সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হ'লেও সংৰক্ষণ কৰিব পাৰি। এতিয়া কাগজ কিহেৰে বনোৱা হয়, বাঁহেৰে বনোৱা হয়, আৰু বাঁহ পৃথিৱীত কমি গৈ আছে আৰু বাঁহ উৎপাদন হওঁতে বহুত সময় লাগে, 12 বছৰ 13 বছৰ লাগি যায় বাঁহ এজোপা উৎপাদন হওঁতে। সেয়েহে আমি যদি ইয়াৰ কেঁচা সামগ্ৰীটো বচাব লাগে, সেয়ে কাগজ বা লোহা এইবিলাক সামগ্ৰী ব্যৱহাৰ কৰোঁতে কি কৰিব লাগে, এনেকুৱা চেষ্টা কৰিব লাগে যে আমি যাতে তাক পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ, পুনৰাবৃত্তি কৰিব পাৰোঁ তাৰপিছত 3 নম্বৰ পদ্ধতিটো হৈছে অভিযোজন বা নৱ প্ৰচলন। অধ্যয়ন বা গৱেষণাৰ জৰিয়তে
প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱ প্ৰচলন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। অধ্যয়ন বা গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱ প্ৰচলন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। অৰ্থাৎ কিছুমান প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ, সেই সম্পদবিলাক কেনেকৈ ব্যৱহাৰ কৰিম, ইয়াক ব্যৱহাৰৰ উপযোগী কৰিবলৈ বিভিন্ন ধৰণৰ মানে অভিযোজন বা কিছুমান বস্তু যোগ দিব লাগে বা নৱ প্ৰচলন কিছুমান হ'ব লাগে বুলি কৈছে। ৰাসায়নিক সাৰৰ ব্যৱহাৰ কৰিলে হোৱা ক্ষতি জৈৱিক সাৰৰ দ্বাৰা কি কৰিব পৰা যায়, ৰোধ কৰিব পৰা যায়। সেয়ে তেনেধৰণৰ বিভিন্ন পৰিৱৰ্তনে সম্পদ সংৰক্ষণত অৰিহণা যোগাব। এতিয়া আমি যেতিয়া ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ তেতিয়া মাটিটো বেয়া হৈ যায়, মাটিৰ গুণাগুণটো কমি যায়। ঠিক আছে, সেয়েহে তাৰ পৰিৱৰ্তে যদি আমি জৈৱিক সাৰ ব্যৱহাৰ কৰোঁ তেতিয়া মাটিৰ সেইটো বচাব পাৰি, গুণাগুণটো বচাব পাৰি। সেই তেনেকুৱা ধৰণৰ বিভিন্ন নতুন নৱ প্ৰচলন তাৰমানে আৰম্ভ কৰিব লাগে যাতে আমি তাৰ দ্বাৰা সম্পদ সংৰক্ষণ কৰিব পাৰোঁ। তাৰপিছত 4 নম্বৰ পইণ্টটো হৈছে সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ। মানে এই সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন আইন বনোৱা হৈছে যে সম্পদটো যদি কিবা কাৰণে হাৰ্ম হয় বা কি হয়, অসুবিধা হয় বা কোনোবাই অপব্যৱহাৰ কৰে, বিনাশ কৰে, তেনেহ'লে মানুহটোক আইনৰ দ্বাৰা তেওঁ দণ্ডনীয় হ'ব। তো এনেকুৱা ধৰণৰ আইনবিলাক কাৰ্যকৰীকৰণ হ'ব লাগে। সম্পদ সংৰক্ষণ কাৰ্যকৰীকৰণৰ বাবে থকা সংৰক্ষণ সম্পৰ্কীয় আইনৰ ব্যৱস্থা কটকটীয়া হ'ব লাগে। আৰু এই ব্যৱস্থাবিলাক কটকটীয়া হ'ব লাগে যাতে মানুহে ভয় কৰে এইবিলাকক বিনাশ কৰিবলৈ। আৰু আইনবোৰ সুনিশ্চিত আৰু সঠিকভাৱে ৰূপায়িত হ'ব লাগে। আৰু আইনবিলাক কি কৰিব লাগে, ৰূপায়িত হ'ব লাগে সুনিশ্চিতভাৱে। তেতিয়া কি হ'ব যে সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত ই এটা ভাল পদক্ষেপ হ'ব। ফলত মানুহবিলাকে সম্পদবিলাক বিনাশ কৰাটো কমাই দিব বা বিনাশ নকৰিব। যদিহে আইন থাকে, যদিহে কিবা তাৰ বাবে পেনাল্টি বা দণ্ড দিয়ে। ইয়াৰ উপৰি এতিয়া আমি 4টা পদ্ধতি আলোচনা কৰিলোঁ সম্পদ সংৰক্ষণৰ। আৰু কেতিয়াবা যদি তোমালোকৰ 5 নম্বৰ বা 6 নম্বৰ থাকে তেনেহ'লে তোমালোকে তলত দিয়া পইণ্টকেইটাও লিখিব পাৰিবা। বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস। বৰ্জিত দ্ৰব্য মানে আমি যিখিনি বৰ্জন কৰোঁ, পেলনীয়া বস্তু, এই পেলনীয়া দ্ৰব্যবিলাকৰ পৰিমাণ আমি হ্ৰাস কৰিব লাগে। হ্ৰাস কেনেকৈ আমি কৰিম, কাৰণ যদি আমি বৰ্জিত বহুত বস্তু, আমি পেলনীয়া বস্তু বহুত পেলাই দিওঁ তেতিয়া সেইটোও প্ৰাকৃতিকভাৱে বেয়া, লেতেৰা কৰিব পাৰে, আমাৰ প্ৰাকৃতিক সম্পদবিলাকক হানি কৰিব পাৰে। তো সেইটো আমি বাধা দিবলৈ কি কৰিব পাৰোঁ, পুনঃ ব্যৱহাৰ কৰি কিছুমান বৰ্জিত বস্তুৰ পুনঃ ব্যৱহাৰৰ যদি মানে চেষ্টা কৰোঁ তেনেহ'লে কি হ'ব, আমাৰ বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস হৈ যাব। তাৰ উপৰি আছে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ। মানুহখিনিক যদি আমি শিক্ষিত কৰি তোলোঁ, জ্ঞান দিওঁ ভালকৈ, তেনেহ'লে মানুহখিনিয়ে বুজি পাব যে সম্পদখিনি আমি অপচয় কৰিব নালাগে, অপব্যৱহাৰ কৰিব নালাগে। সেইকাৰণে কি লিখা আছে, জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ। তাৰপিছত আছে সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন। আৰু কিমান ক'ত কি সম্পদ আছে, সেই সম্পদৰ ভঁৰালখিনিৰ বিষয়ে যদি আমি সঠিক মূল্যায়ন কৰোঁ, সঠিক আমি নলেজটো লৈ লওঁ, জ্ঞানটো লৈ লওঁ, সেইখিনিও আমাৰ বাবে হেল্পফুল হ'ব। তেতিয়া আমি গম পাম যে কিবা বেলেগ মানে গৱেষণাবিলাক তাৰ ওপৰত কৰিব পৰা যাব। যদি আমি ভালকৈ গম পাওঁ ক'ত কি সম্পদ এভেইলেবল আছে, তেতিয়া কিবা সম্পদৰ বিকল্পও আমি তাৰ দ্বাৰা বিচাৰিব পাৰিম বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত হেল্প হ'ব যদিহে আমি সম্পদৰ ভঁৰালবিলাকৰ সঠিক মূল্যায়ন কৰিব পাৰোঁ। তাৰপিছত আছে সম্পদৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। আৰু সম্পদবিলাকৰ ভৱিষ্যতে কেনেকুৱা ব্যৱহাৰ কৰিব পৰা যাব তাৰ বাবেও গৱেষণাবিলাক চলাই থকা উচিত, যে সম্পদটো কেনেধৰণে ইয়াৰ উন্নীতকৰণ কৰিব পৰা যাব বা বিভিন্ন বস্তু উৎপাদনত ইয়াৰ সুব্যৱহাৰ কৰিব পৰা যাব বা ইয়াক কিছুমান বিকল্প ব্যৱস্থাটো ব্যৱহাৰ কৰিব পৰা যাব। তেনেকুৱা ধৰণৰ গৱেষণা হোৱা উচিত যাতে সম্পদবিলাক সংৰক্ষণত আৰু সুবিধা হয়। ঠিক আছে, তো তোমালোকে এই লাষ্টৰ পইণ্টকেইটাৰ যদি দীঘলীয়াভাৱে এনচাৰ লাগে তেনেহ'লে ডাইৰেক্ট কিতাপতে আছে, কিতাপতে পাই যাবা, সেই তাৰে পৰাও লিখি ল'ব পাৰিবা। ঠিক আছে, যদিহে 5-6 নম্বৰৰ কুৱেশ্যন আহে আৰু যদি 4 নম্বৰ আহে তেনেহ'লে মই যিখিনি লিখি দিছোঁ সেইখিনি লিখিলেই যথেষ্ট হ'ব। এতিয়া আহিছোঁ আমি তাৰ নেক্সট কুৱেশ্যনলৈ। ঠিক আছে,
সম্পদ আৰু সম্পত্তিৰ মাজত পাৰ্থক্য লিখা এইটো কুৱেশ্যন আহিব পাৰে ইম্পৰ্টেণ্ট সম্পদ আৰু সম্পত্তিৰ মাজৰ পাৰ্থক্যসমূহ হৈছে যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে যিবোৰ বস্তুক আমি বিনিময় কৰিব পাৰোঁ মানে এটা বস্তু লৈ আন এটা বস্তু ল'ব পাৰোঁ মানে এটা বস্তু দি আন এটা বস্তু ল'ব পাৰোঁ সেইটোক বিনিময় কৰা বুলি কয় আগতে কি আছিল টকা পইচা নাছিল আগতে বিনিময় প্ৰথা আছিল তোমালোকে শুনিছা চাগে বিনিময়ত কি কৰে যে মোৰ ঘৰত চাউল আছে মোৰ ধানৰ খেতি হয় চ' মই তোমাক ধান দিলোঁ তুমি মোক অকণমান দালি দিলা ঠিক আছে আগতে তেনেকুৱা ধৰণৰ বিনিময় হৈছিল তো যিবিলাক বস্তুৰ বিনিময় মূল্য আছে সেইবোৰ সম্পত্তি এতিয়া তোমাৰ মাটি আছে সেই মাটিখিনি যদি তুমি বিক্ৰী কৰা সেই বিক্ৰী কৰিলে তাৰ বিনিময় এটা তুমি মূল্য পাবা পইচা পাবা তো তাৰ বিনিময় মূল্য আছে কিন্তু সম্পদৰ বিনিময় মূল্য নাই কিন্তু সম্পদক আমি কি কৰিব নোৱাৰোঁ বিনিময় কৰিব বা এক্সচেঞ্জ কৰি পেলাই তাৰ পৰা মূল্য আহৰণ কৰিব নোৱাৰোঁ সম্পত্তিৰ যোগান সীমিত আৰু আমাৰ যিখিনি সম্পত্তি থাকে সেই সম্পত্তিবিলাক আমাৰ সীমিত হয় কিন্তু কিছুমান সম্পদ অপৰ্যাপ্ত সম্পদ মানে হৈছে প্ৰাকৃতিকভাৱে থকা বস্তু যাৰ কাৰ্যকাৰিতা আছে উপকাৰিতা আছে যিয়ে আমাক সহায় কৰে জীৱন নিৰ্বাহত তেনেকুৱা বস্তুবিলাকক কি বুলি কোৱা হয় সম্পদ বুলি কোৱা হয় সেয়ে সম্পদ কিছুমান কি অপৰ্যাপ্ত পৰিমাণৰ আছে সকলো সম্পত্তিয়ে সম্পদ আৰু আমাৰ চাৰিওফালে যিখিনি সম্পত্তি আছে আমাৰ যিখিনি নিজা সম্পত্তি আছে যাৰ বিনিময় মূল্য আছে সেই সকলোবিলাক সম্পত্তিক আমি সম্পদত ধৰিব পাৰোঁ সেইবিলাকো একোটা সম্পদ ঠিক আছে কিন্তু সকলো সম্পদে সম্পত্তি হ'ব নোৱাৰে কিন্তু আমাৰ চাৰিওফালে থকা সকলো সম্পদবিলাক কিন্তু আমাৰ সম্পত্তি হ'ব নোৱাৰে সম্পদৰ দ্বাৰা মানৱ জাতিৰ কল্যাণ হয় কাৰণ আমি পাইছোঁয়ে যে সম্পদ এটা হ'বলৈ বস্তু এটাক আমি সম্পদ বুলি কেতিয়া ক'ম যেতিয়া তাৰ উপকাৰিতা থাকে যেতিয়া সি মানৱ কল্যাণৰ বাবে কিবা এটা কৰিব পাৰে তেতিয়া তাক সম্পদ বুলি কয় সেইকাৰণে সম্পদৰ দ্বাৰা মানৱ জাতিৰ কল্যাণ হয় বুলি কোৱা হৈছে কিন্তু সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ অপকাৰ দুয়োটা হ'ব পাৰে ঠিক আছে যদি মানুহ এজনৰ বহুত সম্পত্তি আছে তাৰ উপকাৰো হ'ব পাৰে অপকাৰো হ'ব পাৰে কোনোবাই তেওঁক অপকাৰো কৰি যাব পাৰে তেওঁৰ বেছি সম্পত্তি থকাৰ বাবে সেইকাৰণে সম্পত্তি থাকিলে মানুহৰ অপকাৰ উপকাৰ দুয়োটাই হ'ব পাৰে কিন্তু সম্পদৰ দ্বাৰা কেতিয়াও অপকাৰ নহয় সদায় জাতিৰ কল্যাণ হয় উদাহৰণস্বৰূপে বজাৰ মূল্য থকা মানে কি এটা বিনিময় মূল্য আছে তাৰ মানে সেইটো এটা সম্পত্তি থকা বিষ ৰাসায়নিক দ্ৰব্য আদি সম্পদ নহয় কাৰণ এইবোৰৰ সেৱন মানুহৰ বাবে অপকাৰী কাৰণ বিষ খালেতো মানুহ মৰি যাব কিন্তু বিষৰ কি আছে বিনিময় মূল্য আছে ই এক সম্পত্তি কিন্তু ইয়াক সম্পদ বুলি আমি ক'ব নোৱাৰোঁ কিয় কাৰণ বিষ খালে মানুহৰ কল্যাণ নহয় হয় নে নহয় মানুহৰ বাবে এইটো অপকাৰী ভূমি ঘৰ দুৱাৰ যন্ত্ৰ পাতি কোম্পানীৰ অংশ আদি সকলোবোৰ সম্পত্তি গম পালোঁ কি সম্পত্তিৰ ভূমি হ'ব পাৰে ঘৰ দুৱাৰ সকলো ধৰণৰ যন্ত্ৰ পাতি তোমালোকৰ যি আছে মোবাইলটো তোমাৰ এটা সম্পত্তি মোবাইলটো তোমালোকৰ সম্পত্তি এটা কোম্পানীৰ অংশ এইবিলাক সকলো সম্পত্তি কাৰণ ইয়াৰ বজাৰ মূল্য আছে যাক বিনিময় কৰিব পাৰে কিন্তু সূৰ্যৰ ৰশ্মি বায়ু পানী মৃত্তিকা নদী শিক্ষা সামাজিক অনুষ্ঠান সামাজিক হৈছে এইটো সামাজিক হ'ব সামাজিক অনুষ্ঠান জনস্বাস্থ্য আদি সম্পদ যিহেতু ইয়াৰ বিনিময় সম্ভৱ নহয় আৰু বজাৰ মূল্য নাই এতিয়া আমি সূৰ্যৰ ৰশ্মিক টকাকো বেচিব যাব নোৱাৰোঁ তো সেইকাৰণে কি ইয়াৰ বিনিময় সম্ভৱ নহয় এতিয়া আমি আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি উদাহৰণ সহজ চমুকৈ আলোচনা কৰা তোমালোকে চমুকৈতো জানাই চাগে নৱীকৰণযোগ্য সম্পদ মানে কি যাক বাৰে বাৰে ব্যৱহাৰ কৰিলেও শেষ হৈ নাযায় অনৱীকৰণযোগ্য বস্তুটো আমি কি কৰিব যাৰ সীমিত অনৱীকৰণ বস্তুবিলাক আমি নিজে বনাব নোৱাৰোঁ ই সীমিত পৰিমাণৰ তো সেইবিলাকক কি কয় অনৱীকৰণযোগ্য বুলি তোমালোকে এইটো সাধাৰণভাৱে জানাই তাৰ পাৰ্থক্যসমূহ আমি এতিয়া আলোচনা কৰিছোঁ পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো একেবাৰে নিঃশেষ হৈ নাযায় ব্যৱহাৰ হ'ব দেই এইটো ব্যৱহাৰ মানে ভুল হৈছে টাইপিং মিষ্টেক চৰি
তোমালোকে ব্যৱহাৰ কৰি ল'বা ব্যৱহাৰ কৰি থকাৰ পিছতো একেবাৰে নিশেষ হৈ নাযায় আৰু নৱীকৰণ বা পুনঃকৃত প্ৰক্ৰিয়াৰে পুনৰ ব্যৱহাৰৰ উপযোগী কৰিব পাৰি সেইবোৰ নৱীকৰণযোগ্য সম্পদ তাৰমানে বস্তু এটাক আমি বাৰে ব্যৱহাৰৰ যদি উপযোগী কৰি তুলিব পাৰোঁ তাক নৱীকৰণযোগ্য সম্পদ বোলে আনহাতে যিবোৰ সম্পদ ব্যৱহাৰ কৰি থকাৰ ফলত নিশেষ হৈ যায় বা চিৰকালৰ বাবে বিলুপ্ত হৈ যোৱাৰ সম্ভাৱনা আছে তেনে সম্পদবোৰক অনৱীকৰণযোগ্য সম্পদ বোলে আৰু যিবিলাক বস্তু আমি ব্যৱহাৰ কৰি থাকিলে নিশেষ হৈ যোৱাৰ এটা চান্স আছে তাক কি বুলি কোৱা হ'ব অনৱীকৰণযোগ্য সম্পদ হ'ব যিহেতু উদাহৰণ উল্লেখ কৰিব দিছে তেনেহ'লে উদাহৰণটো আমি কি হ'ব নৱীকৰণযোগ্য সম্পদবিলাক হ'ব সূৰ্যৰ ৰশ্মি বায়ু পানী গছ গছনি এইবিলাক শেষ হৈ নাযায় এইবিলাক বাৰে কি হয় প্ৰডাকশ্যন হৈ থাকে যে সীমিত নহয় ইয়াত বহুত মানে আমাৰ পৃথিৱীত আছে ঠিক আছে জীৱ জন্তু মানুহ শস্য আদি এইবোৰ প্ৰকৃতিৰ বুকুত সহজে পুনৰ সৃষ্টি হয় কিন্তু কয়লা খনিজ তেল খনিজ পদাৰ্থ তাম সোণ চূণশিল লৌহ ৰূপ প্ৰাকৃতিক গেছ এইবিলাক হৈছে অনৱীকৰণযোগ্য সম্পদ কাৰণ এইবিলাক সহজতে উৎপাদন নহয় আৰু এইবোৰ নিশেষ হৈ যোৱাৰ বহুতো বেছি সম্ভাৱনা আছে কাৰণ ইয়াৰ উৎসবিলাক সীমিত ইয়াৰ বেছি উৎস আমাৰ পৃথিৱীত এভেইলেবল নহয় নাই ঠিক আছে তো এইখিনি আছিল আমাৰ আজিলৈ এইখিনিতে সামৰিছোঁ আমি 7টা কুৱেশ্যন এনচাৰ আলোচনা কৰিলোঁ তোমালোকে এইবোৰ লিখি ল'বা আৰু নেক্সট ভিডিঅ'ত আৰু 6-7টা মান কুৱেশ্যন এনচাৰ আছে এইটো চেপ্টাৰৰ সেইখিনিও আমি আলোচনা কৰিম ঠিক আছে আৰু বাকী তোমালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিব লাগে সেইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা থ্যাংক ইউ ফৰ ৱাচিং হেভ এ গুড ডে